বিহালী স্নাতক মহাবিদ্যালয় 2023-24 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতিৰ পদটিৰ বাবে মই নিজে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু বিপুল ভোটত জয়যুক্ত হৈছোঁ। আৰু ইয়াৰ প্ৰাক মুহূৰ্ততে মোৰ লগতে সমূহ সতীৰ্থক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যি এটা টিম লৈ আমি এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ, প্ৰত্যেকে জয়লাভ কৰিছোঁ। নতুন পৰিকল্পনাৰে এই মহাবিদ্যালয়খনৰ উন্নয়নৰ কাৰণে সদায় কাম কৰি যাম বুলি আমি সংকল্প লৈছোঁ। আৰু ইয়াৰ প্ৰাকখনতে মই ধন্যবাদ যাচিব বিচাৰিম আমাৰ বিহালী স্নাতক মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক সীমান্তজিৎ ৰয় দাদা আছে আৰু লগতে আছে মনোজ গৌতম দাদা। তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকৰ যি দিহা পৰামৰ্শৰ সহযোগিতা তাৰ বাৰকী আমাৰ এই যাত্ৰাত সহায় কৰিছে। ইয়াৰ পিছতে ক'ব বিচাৰিম বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ কথা, যিটো বিশ্বাস আশা লৈ আমাক তেওঁলোকে জয়যুক্ত কৰিছে। মই 381টা অৰ্থাৎ ক'বলৈ গ'লে অভিলেখ সংখ্যক ভোটেৰে এই বৰ্ষত জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰে মূলতেই আছে বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰচেষ্টাসমূহ আৰু ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ প্ৰতি দেখা আশা। সেয়ে আমি এটা কথাই ক'ম, মহাবিদ্যালয়খনৰ যি অভাৱ অভিযোগ আৰু সমস্যাসমূহ আছে সেইসমূহ সদায় সমাধান কৰি যাবলৈ আমাৰ ছাত্ৰ একতা সভাখনিক সদায় প্ৰস্তুত আছোঁ আৰু সেই অনুযায়ী কাম কৰি যাম। নমস্কাৰ, মোৰ নাম চৈতন্য নাথ। 2023-24 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই সাধাৰণ সম্পাদকৰ পদত নৱনিৰ্বাচিত প্ৰাৰ্থী হিচাপে ইতিমধ্যে জয়লাভ কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা সাংবাদিক দাদাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ বিহালী স্নাতক মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মহাবিদ্যালয়ৰ যিকোনো যি অভাৱ পূৰণৰ দিশত আমি ছাত্ৰ একতা সভাৰ ইতিমধ্যে জয়ী হোৱা সকলো ছাত্ৰ ছাত্ৰীৰ লগত আমি একেলগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত সহযোগত সমানভাৱে কাম কৰি যাম বুলি আমি আশা ৰাখোঁ। বিভিন্ন ধৰণৰ সামগ্ৰিক উন্নয়ন আৰু আমাৰ আমাৰ বিহালী স্নাতক মহাবিদ্যালয়ৰ ইতিমধ্যে আমাৰ নাকে নেশ্যনেল এছেছমেণ্ট এক্ৰিডিটেশ্যন কাউন্সিল আমাৰ ইতিমধ্যে B+ গ্ৰেড দিলে আমাৰ বিহালী স্নাতক মহাবিদ্যালয়। গতিকে আমাৰ বাবে খুব এটা গৌৰৱৰ বিষয়। গতিকে এনেকুৱা এখন মহাবিদ্যালয়ত আমি কেনেধৰণেৰে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ ক্ষেত্ৰত আমি নৱনিৰ্বাচিত প্ৰাৰ্থীসকলে আমি চিন্তা চৰ্চা কৰোঁ। বিহালী স্নাতক মহাবিদ্যালয়ৰ 2023 আৰু 24 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনখনি সফলভাৱে সম্পূৰ্ণ হৈ উঠিছিলে। আৰু সেই নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুয়োটা সমৰ্থিত প্ৰাৰ্থী হিচাপে আমি 9জনকৈ প্ৰতিনিধি আগবঢ়াইছিলোঁ। তেওঁলোকৰ পৰা আমাৰ 7জন প্ৰতিনিধি আমাৰ জয়ী হৈ ওলাইছে, বিজয়ী হৈছে। গতিকে বিহালী স্নাতক মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীক তেওঁলোকক যোগ্য প্ৰাৰ্থীজনক ভোট দি জয়যুক্ত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে আমাক যিখিনিয়ে সহায় কৰিছিলে তেওঁলোককো সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু পূব বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আগন্তুক দিনতো যাতে বিহালী স্নাতক মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকক বিহালী স্নাতক মহাবিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ প্ৰাৰ্থীকেইজনৰ নাম ইতিমধ্যে কোৱা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু পূব বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিহালী স্নাতক মহাবিদ্যালয়ৰ যোৱাকালি হৈ যোৱা সাধাৰণ নিৰ্বাচনত জয়ী হোৱা প্ৰতিগৰাকী প্ৰতিদ্বন্দ্বীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আশা কৰোঁ তেওঁলোকৰ নেতৃত্বত বিহালী স্নাতক মহাবিদ্যালয়ৰ আৰু এখোজ উন্নয়নৰ দিশত আগবাঢ়ি যাব। তাকে আশা ৰাখি আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহালী স্নাতক মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত আমাৰ NSYৰ সমৰ্থিত 3গৰাকী প্ৰাৰ্থী আমি প্ৰাৰ্থীটো আগবঢ়াইছিলোঁ। 3গৰাকী প্ৰাৰ্থী ইতিমধ্যে জয়ী হৈ আহিছে। প্ৰথমতে আমি NSYৰ তৰফৰ পৰা আমাৰ প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিহালী স্নাতক মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিব ওলাইছোঁ। এইকাৰণে প্ৰাৰ্থীসকলৰ ওপৰত যি বিশ্বাস ৰাখিছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।